নতুনৰ বদলিত জীৱনৰ সংকল্পলৈ ঘূৰি ফুৰিছোঁ আজি এক্সকিউজ মিৰ বতৰা বুটলিবলৈ আৰু এক্সকিউজ মিৰ এই অনুষ্ঠানৰ জৰিয়তে আজি মই আকৌ লগ পাই গ'লোঁ এগৰাকী সংগীত শিল্পী যিয়ে ভায়লিনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। মই বাৰে বাৰে বিভিন্ন সময়ত লগ পাওঁ। মনোজ দা স্বাগতম জনাইছোঁ আপোনাক মোৰ এক্সকিউজ মিলৈ নতুনৰ দিনত নতুন বছৰত। মোৰো সৌভাগ্য আজি হঠাৎ লগ পালোঁ। আছাম টকছৰ ফালৰ পৰা তোমাক বাবুক লগ পালোঁ, গতিকে খুব ভাল লাগিল। আৰু প্ৰথমতে মই আছাম টকছৰ জৰিয়তে অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ নতুন বছৰৰ ওলগ যাচিছোঁ আৰু যাতে খুব ধুনীয়াকৈ এই বছৰটো পাৰ হওক, সকলো কামতে মানুহে ছাকচেছ হওক আৰু যিমান বেয়া যিমান দিন গৈছিলে সেইবিলাক ঘূৰি নাহক, সেইটোৱে মই কামনা কৰিছোঁ। খুব ধুনীয়াকৈ থাকক, সকলোৱে থাকক ধুনীয়াকৈ। ধন্যবাদ। বাইদেউকো লগ পাইছোঁ, পূৰবী বাইদেউক এক্সকিউজ মিৰ তৰফৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল। বহুত ধন্যবাদ। আৰু এক্সকিউজ মি অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়। তাৰে কাৰণ হৈছে যে এই অনুষ্ঠানটোৱে জৰিয়তে তাৰমানে আমি গাঁও ভূঁই বিভিন্ন অঞ্চলৰ মানুহক লগ পোৱাৰ এটা সুবিধা পাইছোঁ আৰু লগতে আমি যিটো অসমীয়া মানুহ আমাৰ সাঁথৰ ফকৰা যোজনা সেইখিনি খুব ধুনীয়াকৈ নতুনকৈ আৰু পাইছোঁ। সেইটো আমাৰ কাৰণে খুব ভাল লগা এটা দিশ। আৰু সংগীতৰ লগত জড়িত হৈ আছে, সংগীতৰ জৰিয়তে আপুনি বিভিন্ন সুৰ বিলাই আছে ভায়লিনৰ জৰিয়তে। নতুনৰ সংকল্প কি? নতুনৰ সংকল্প বুলি কওঁতে মোৰ নতুন কম্পজিশ্যন কিছুমান কৰি আছোঁ। মই অসমৰ ফ'ক মিউজিকটো লৈ পেলাই কিছুমান হেৰি কৰি আছোঁ। আৰু এটা মই খুব মানে নাজানো ভাল হয়নে কিমানখিনি আগবাঢ়ো, মই অসমৰ থলুৱা বাদ্য চাৰিন্দাখন মই অকণমান ক্লাছিকেল মিউজিকৰ ফালে আনিবলৈ চেষ্টা কৰি আছোঁ। এইটো 19ত মই অলৰেডি মোৰ প্ৰেক্টিচ আৰম্ভ কৰি দিছোঁ, গতিকে সেইটো খুব সোনকালে মই মানুহৰ মাজত মই অকণমান সেইটো প্ৰকাশ কৰাব চেষ্টা কৰিম। সেইটো এটা নতুন কাম। আৰু বাকী মোৰ ইউৰোপ টুৰ আছে, USA টুৰৰ কথা চলি আছে, গতিকে সেইবিলাকতো চলি আছে। বাইদেউৰ ওচৰলৈ যাম। নতুনৰ সংকল্প নতুনৰ সংকল্প বুলি ক'লে আমাৰ এখন স্কুল আছে, গুৱাহাটী স্কুল অফ মিউজিক। 1 ফেব্ৰুৱাৰীত আমাৰ খুব ধুনীয়া অনুষ্ঠান এটা হ'ব শংকৰদেৱ কলাক্ষেত্ৰত। আৰু তাৰে কাৰণে আমাৰ সদায় প্ৰচাৰ বিমুখ যিখিনি শিল্পী আছে, ভিতৰত সোমাই থকা শিল্পী, সেইখিনি শিল্পীক উলিয়াই আনি সদায় আমি এটা চেষ্টা কৰোঁ। এই বছৰ মোৰ তেনেকুৱা এটা চেষ্টা আছে। দেৰগাঁৱৰ জয়ৰাম লিগিৰা ওজা তেখেতক আমি সম্বৰ্ধনা জনাম আমাৰ স্কুলৰ ফালৰ পৰা। আৰু খুব ধুনীয়া অনুষ্ঠান এটা হ'ব। USAৰ পৰা আমাৰ গেষ্ট আৰ্টিষ্ট আহিব। তেওঁ ছেক্সফনিষ্ট হয় কিন্তু ইণ্ডিয়ান ক্লাছিকেল বজাই, তেখেত আহিব। USAৰ পৰা আৰু এগৰাকী আহিব, কেলকাতাৰ পৰা আহিব। আমাৰ প্ৰায় 50-60 ভায়লিন একেলগে ষ্টেজত অনুষ্ঠান পৰিৱেশন কৰিব। 19ৰ প্ৰথম সংযোজন। আৰু আমি সকলোকে আমি ইনভাইট কৰিছোঁ আমাৰ প্ৰগ্ৰেমটো চাবলৈ আহিব আৰু ল'ৰা ছোৱালীক লৈ আহিব লাগে, কাৰণ তেওঁলোকক ভাল প্ৰগ্ৰেমবিলাক দেখুওৱা খুব দৰকাৰ। গতিকে মই আকৌ এবাৰ কৈছোঁ যে এক্সকিউজ মি প্ৰগ্ৰেমটো তোমালোকৰ ইমান ধুনীয়া। মই এটা বস্তু লক্ষ্য কৰোঁ যে প্ৰত্যেকটো ফিল্ডত ইমান ধুনীয়াকৈ তোমালোকে দেখাব চেষ্টা কৰিছে। গাঁৱৰ বস্তু চহৰত, চহৰৰ বস্তু গাঁৱত। এইটো বস্তু খুব ইম্পৰ্টেণ্ট কথা, আজিকালি ল'ৰা ছোৱালীবিলাকে জানিব লাগে এই কথাটো। থেংক ইউ। আচলতে মই কৈ দিব লাগিব যে মই আজি এতিয়া বাট পথতে আমি ঘূৰি ফুৰোঁ এক্সকিউজ মি লৈ, আৰু বাটে পথে আজি আকৌ মনোজ দাক লগালে। ষ্টেজত নহয়, এনেতো ষ্টেজত মানুহে লগ পাই থাকে। আমাৰ উদ্দেশ্য হৈছে আজি ৰাতিপুৱা আমি গুৱাহাটী স্কুল অফ মিউজিকৰ পিকনিকৰ কাৰণে অকণমান গণেশগুৰি বজাৰ কৰিবলৈ। মনোজ দাও পিকনিক যাবই। মনোজ দা পটককে মনত পৰিছে দেই, আহিলা গ'লা আহিলা, পিছৰ পৰা গৈ কিয় ঘূৰি নাহিলা? এই ঘপককে দি দিওঁ নেকি বিপাঙত পেলাই মনোজ দাক? বাইদেউ আপুনি মনে মনে ভাবি থাকক, মনোজ দাই পায় না চাওঁ। মানে পটককে আহিলেতো অলপ বছৰটো বুলিয়ে ভাবোঁ, কিন্তু তোমাৰ কিবা আছে নেকি? মই বছৰটো, আপুনি বছৰটো কৈছে? হয়। তাৰমানে আহিলা গ'লা আহিলা, ৰ'ব দেই, আহিলা গ'লা বছৰটো বা আহিলা গ'লা আহিলাটো বছৰটো নহয়, বছৰটো আকৌ ৰিটাৰ্ণ নকৰে নহয়। এইটো হয়। আৰু মই এটা সহজ কৰি দিছোঁ, এইটো আমাৰ নিজৰ লগতেই জড়িত, এটা নিজৰ লগতেই দাঁত। কি ক'লে? দাঁত। একজেক্টলি বঢ়িয়া। চাপৰ এটা হ'ব লাগে। আৰু এইটো আহি গ'ল হে। আচ্ছা, আচলতে কথাটো কি, মই আজি পুৰণিকে কৰিছোঁ। নাই, আচলতে এইটো আপুনি বছৰটো মানে আহিলা গ'লাটোত আপুনি ধৰি আছে, পিছৰটো আপুনি শুনা নাই, গ'লা আহিলা দাঁত আকৌ আহে। প্ৰথমে বুঢ়া ক'লো আৰু আজি নতুন বছৰত আজি মনোজ দাক পায়, কিন্তু মনোজ দা এইটো আপোনাৰ সন্মুখেদি গুচি যাব বাইদেউলে দেই। শুদ্ধ উত্তৰ দিছে আকৌ। এইটো বাইদেউলে গুচি গৈছে। নতুন বছৰৰ প্ৰথম উপহাৰ। মোৰ বহুত ধন্যবাদ এক্সকিউজ মি লৈকে, আছাম টকলৈকে, সঁচাকৈ বহুত ধন্যবাদ। এইটো মোৰ বহুত ডাঙৰ উপহাৰ, প্ৰথম পালোঁ। আপোনালৈ মই দি দিলোঁ। আৰু নতুনৰ দিনত
নতুনৰ সংকল্প ক'লে নতুন বুলিলে কেনেকুৱা লাগি থাকে নতুন আহিছে আৰু আমাৰ যেনেকৈ বহাগ আহে বসন্ত আহে আমি এক্সাইটিং এটা এক্সাইটমেণ্ট থাকে যে নতুন এটা বস্তু যিকোনো নতুন মানে ভাবিয়েই ভাল লাগে যে পুৰণাখিনি ঠিক আছে যি হৈছে কিন্তু নতুনখিনি আকৌ আহিব ধৰিছে আকৌ নতুনকৈ চিন্তা কৰিব পাৰিব আকৌ কি ধুনীয়াকৈ কৰিব পাৰোঁ সেইটো আমাৰ সদায় চিন্তা থাকে মোৰ মানে মনোজ দা মনত কেইটামান নাম আছে আপুনিতো মানুহক বহুত নাম মাতে আপোনাৰ মানে কাষে বাৰে থকা নামবোৰ মনত আছে নেকি আমাৰ মানুহৰ নাম বন্ধু আপোনাৰ পটকে নাম এটা যদি কৈ দিয়ে মোৰ ওচৰত থকা আপোনাৰ লগত থকা কিবা এটা নাম মনত মানুহৰ নাম মানে আপোনাৰ ঘৰত মতা নাম নে হেৰি মানে এনে স্কুলত মাতা নাম হ'লেও হ'ল স্কুলত মতা নাম অপূৰ্ব ধৰি লওক অপূৰ্ব শৈলেন্দ্ৰ ধৰি লওক শৈলেন্দ্ৰ দিবাকৰ অপূৰ্ব এতিয়া মই আপোনাক কেইটামান নাম ক'ম দেই এইকেইটা কিন্তু আপুনি খৰকে ক'ব লাগিব তেতিয়া হয়তো আপোনাৰো সৌভাগ্য হ'ব পাৰে সেইটো হৈছে অমল অনল চৰণ কমল তপন পৱন বৰণ শয়ন পাহৰি গ'লো নহয় 8টা দেই অমল অৰণ চৰণ বয়ন তপন পৱন বৰণ শয়ন অমল অনল চৰণ বয়ন তপন পৱন বৰণ শয়ন বৰণ শয়ন এটা খৰকে পাৰিব নেকি মাই গড এইটোতো নহ'বই বহুত বৰ বিভাগত পৰি গ'লো আচ্ছা ডাঙৰ কথা হৈছে ন অকণমান ডাঙৰ বেলেগ এটা দি দিওঁ নেকি অকণমান আপুনি কাইলৈ পিকনিকত নিশ্চয় আলু পিটিকা খাব নিশ্চয় খাব চাগে আলু পিটিকা কাৰণ আলু পিটিকা ভাল পায় নে নাপায় বেয়া নাপাওঁ কিন্তু ভাল গৰৈ মাছ পুৰা পিটিকা ভাল পাওঁ বহুত প্ৰিয় ভাল পাওঁ কাইলৈ আপোনাৰ মানে খুব মন আছে কিন্তু আপোনাৰ বনাবলৈ বস্তুটো অকণ তৈয়াৰ কৰিবলৈ অকণ কষ্ট হয়তো সেইটো কাৰণে আপুনি অকণ ক্ষোভতে কৈছে যে তোমালোকে গৰৈ মাছ পুৰা পিটিকিলে পিটিকিবা নিপিটিকিলে নিপিটিকিবা গৰৈ মাছ পুৰা পিটিকিবা নিপিটিকিলে বঢ়িয়া এইটোকে আপুনি মানে অকণ খঙো উঠিছে খৰকে উঠাইছে সেইটো কাৰণে মুখৰ পৰা গৰৈ মাছ পুৰা পিটিকিলে পিটিকিবা নিপিটিকিলে নিপিটিকিবা পিটিকিলে পিটিকিবা নিপিটিকিলে নিপিটিকিবা গৰৈ মাছ পুৰা পিটিকিলে পিটিকিবা নিপিটিকিলে পিটিকিলে পিটিকিলে নিপিটিকিলে নিপিটিকিবা পিটিকিলে পিটিকিবা পিটিকিলে পিটিকিবা পিটিকিলে পিটিকিলে নিপিটিকিবা পিটিকিলে পিটিকিবা নিপিটিকিলে নিপিটিকিবা বঢ়িয়া এই মনোজ দাক লগ পাই গ'লো আৰু মনোজ দাৰ কথা ভায়লিন বজাই থাকে আজি বেলেগ এটা ফিল্ডলৈ লৈ গ'লো মনোজ দাক আৰু এই নতুনৰ পদূলিত আমি অকণ হাঁহিছোঁ আৰু হাঁহিটো আমাৰ অত্যন্ত কিমান জৰুৰী বুলি ভাবে আপুনি বাপৰে হাঁহি নাথাকিলে মানুহৰ লাইফৰ এটা মানে পাৰ্ট মানে বহুত ডাঙৰ মিছ কৰা যায় কাৰণ স্বাস্থ্যৰ কাৰণে বেয়া আমি যদি ৰাতিপুৱা উঠি মুখখন গোমঠাই যদি বাহিৰত ওলাই যাওঁ ঘৰত যদি মুখখন গোমঠাই থাকোঁ গোটেই পৰিৱেশটোৱে বেয়া হৈ যাব গতিকে প্ৰথম মুখেৰে হাঁহিৰে গুড মৰ্ণিং দিব লাগে চাহকাপ ল'ব লাগে ভাল কথা চিন্তা কৰিব লাগে মোৰ এইটো ভিউ দেই আৰু লগতে মনোজ দাৰ এনেকুৱা সুন্দৰ ভায়লিনৰ সুৰ আমাৰ গোটেই অসমলৈ বিয়পি যাওক তাৰ কামনাৰে মই এটা মনোজ দাকো এইটো উপহাৰ দি দিছোঁ নতুনৰ দিনত মনোজ দাদা হাত চাপৰি সকলোৱে বজাই দিব আৰু মই থেংক ইউ পাপু এণ্ড আছাম টক্স থেংক ইউ আপোনাক লগ পাই বহুত ভাল লাগিলে এইকাৰণে যে সদায় মঞ্চত দেখি থকা শিল্পী আমাৰ মানুহে ভাবে বজাৰলৈ যায় নে নাযায় ৰাস্তাৰে খোজ কাঢ়ে নে নাকাঢ়ে মানুহৰ মাজত কনফিউজন থাকে আজি মই দেখুৱাই দিলোঁ এয়া পদপথৰ মানুহ পদপথৰ মনোজ দা পদপথৰ পূৰবী বাইদেউ আৰু এওঁলোকৰ কাৰণে আমি সকলোৱে এবাৰ আকৌ হাত চাপৰি বজাই দিম এবাৰ সুন্দৰকৈ আৰু নতুনৰ শুভেচ্ছা দিছোঁ বহুত সুন্দৰ সুৰেৰে আগবাঢ়ি যাওক জীৱন তাৰ কামনাৰে বিদায় লৈছোঁ থেংক ইউ বাইদেউ ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ আপোনালৈ থাকিল থেংক ইউ মই প্ৰিয় দৰ্শক এনেদৰে আগবাঢ়ি যাম মই বাটত যেনেদৰে শিল্পী পাওঁ মঞ্চত শিল্পী পাওঁ তেনেদৰে এক্সকিউজ মিয়ে সকলো ধৰণৰ মানুহক লগত লৈ নিজৰ গতিৰে এনেদৰে হাঁহিৰ মুখেৰে আগবাঢ়ি গৈ আছে পৃথিৱীৰ বিভিন্ন ঠাইলৈ যদি যোৱা হয় তেনেহ'লে হাঁহি আমাক অত্যন্ত প্ৰয়োজন সকলোৰে মুখত হাঁহি থাকে আৰু হাঁহিৰ অনবদ্য অংগ যদি আমাৰ এক্সকিউজ মিয়ে লৈ ফুৰে তেনেহ'লে আমি কৃতাৰ্থ হওঁ সেয়েহে আপোনালোকক লগত লৈ মই পুনৰ আগবাঢ়ি যাম নতুন এটা পৰিৱেশৰ মাজলৈ এইখিনিতে লৈছোঁ এটা বিৰতিৰ পাছত উভতি আহি আছোঁ আৰু নতুনৰ পদূলিত জীৱনৰ সংকল্প বুটলিবলৈ লৈছোঁ এটা বিৰতি